নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ 25 জুন বৃহস্পতিবাৰ নিৰ্জলা একাদশী। এটা বছৰত 24টা একাদশী পৰে। বছৰৰ 24টা একাদশীৰ ভিতৰত নিৰ্জলা একাদশী আটাইতকৈ অধিক গুৰুত্বপূৰ্ণ একাদশী হিচাপে ধৰা হয়। পূৰ্ণিমা আৰু একাদশীত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীক পূজা কৰা হয়। 2026 বৰ্ষৰ নিৰ্জলা একাদশী অম্বুবাচীৰ দিনাই সংযোগ হৈ থকাত এই সময়ত পূজা পাৰ্বণ যাগ যজ্ঞ কৰাত বহু অসুবিধা হ'ব। কাৰণ মা ধৰিত্ৰী ঋতুমতী হৈ থকাৰ সময়ত সকলো বস্তু অসুচি হৈ বা চুৱা হৈ থকা বুলি ধৰা হয়। ইয়াৰ উপৰিও এই দিনকেইটাত মঠ মন্দিৰৰ পূজাগৃহৰ দুৱাৰ বন্ধ থাকে। কালিলৈ যি নিৰ্জলা একাদশী মিলিছে, কালিলৈ দিনটোত ব্ৰত ৰাখি মনৰ ভকতিৰে ভগৱানৰ বাবে ভক্তি কৰিও আপুনি ভগৱানৰ কৃপা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এই একাদশীত পুণ্য লাভ কৰি যদি ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপাত বিপদ বিঘিনি নাশ কৰি যদি মনৰ আশা পূৰণ কৰিব বিচাৰে, তেনে এটা বস্তু ভগৱানৰ নাম লৈ ঘৰত খাওক। তেনে যি ভাবি খাব সেই আশা পূৰণ হ'ব। এই বছৰৰ নিৰ্জলা একাদশীৰ দিনা ৰাতি যদি আপোনাৰ ঘৰৰ ৰান্ধনিঘৰত ৰাতি মনে মনে এটা সৰু উপায় কৰি ৰাখিব পাৰে, তেনে শ্ৰীহৰি বিষ্ণুৰ লগতে অন্নপূৰ্ণাৰূপী লক্ষ্মী দেৱীৰ কৃপাত কোনোদিন ধন ধানৰ অভাৱ নহয় আপোনাৰ ঘৰত। কিয়নো এই একাদশী সংযোগৰ সময়ত অম্বুবাচী চলি আছে। অম্বুবাচীৰ সময়ছোৱাত দেৱী শক্তি জাগ্ৰত অৱস্থাত থাকে। সেয়েহে আপুনি যদি আপোনাৰ ঘৰখনত সদায় খাদ্যৰ অভাৱ নোহোৱাটো কামনা কৰে, একাদশীৰ দিনা ৰাতি এই উপায় মনে মনে ৰান্ধনিঘৰত কৰি থ'বলৈ মৰি গ'লেও নাপাহৰিব। কাৰণ ভগৱানক নাইবা লক্ষ্মী দেৱীক পূজা পাতল কৰাতহে কিছু অসুবিধা আছে। অম্বুবাচী চলি থকাৰ সময়ত উপায় কৰাত কোনো অসুবিধা নাই। যেনে তেনে হ'লেও 25 জুনৰ দিনা ৰাতি শোৱাৰ আগত আপুনি এই উপায়টো ৰান্ধনিঘৰত কৰি ৰাখক। মাতা অন্নপূৰ্ণাৰ কৃপাত আপোনাৰ ৰান্ধনিঘৰত কোনোদিন অন্নৰ নাটনি নহয়। এই বছৰ নিৰ্জলা একাদশীত মহা সংযোগ মিলিছে। কাৰণ অম্বুবাচীৰ সময়ছোৱাত দেৱী শক্তিৰ এক আচৰিত জাগ্ৰত অৱস্থাত থাকে। যদি উপায়টো কৰিব পাৰে, সাংঘাতিক সুফল লাভ কৰিব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম নিৰ্জলা একাদশীৰ অম্বুবাচীৰ সংযোগ হোৱাত এই দিনত কি খাব পাৰিলে জীৱনত সমস্ত দুখ কষ্টৰ পৰা পৰিত্ৰাণ পাব পাৰি, আৰু এইদিনা কি উপায় ৰান্ধনিঘৰত কৰি ৰাখিব পাৰিলে ৰাতি মাতা অন্নপূৰ্ণাৰ কৃপাত কোনোদিন অন্নৰ নাটনিত পৰিব লগা নহয়। গতিকে আজিৰ ভিডিঅ'টো সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই নিৰ্জলা একাদশীৰ দিনা বিশেষ কামটো ৰান্ধনিঘৰত কৰাৰ লগতে এবিধ খাদ্য বস্তু খাব পাৰে, তেনে নিশ্চয় দুখ দৰিদ্ৰতা দূৰ কৰি সুখী হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম লক্ষ্মীনাৰায়ণে নমঃ বা জয় শ্ৰীহৰি বিষ্ণু বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। নিৰ্জলা একাদশীত কৰা স্নান দান আৰু পূজাৰ ফলপ্ৰাপ্তি নোহোৱাকৈ কেতিয়াও নাথাকে। এইদিনা পুৱা শুই উঠি স্নান কৰি নিজৰ ঘৰত গংগাজল ছটিয়াব লাগে। আৰু গংগা জলেৰে যদি এইদিনা লক্ষ্মীনাৰায়ণৰ চৰণ ধুৱাব পৰা হয়, তেনে লক্ষ্মীনাৰায়ণৰ কৃপাত সৌভাগ্যশালী হয়। নিৰ্জলা একাদশীৰ ব্ৰত বছৰৰ সকলো একাদশী ব্ৰততকৈ অধিক মহত্বপূৰ্ণ ব্ৰত হয়। কিয়নো এই ব্ৰতত জল অৰ্থাৎ পানী আৰু অন্ন খোৱাৰো বাধা থাকে। এই একাদশীত ব্ৰত ৰাখিব পাৰিলে সকলো একাদশী ব্ৰতৰ পুণ্যতা পোৱা যায়। পৌৰাণিক শাস্ত্ৰ অনুসৰি মহাভাৰতৰ পঞ্চপাণ্ডৱৰ ভীমসেনে এদিনো খাদ্য গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰিছিল। সেয়েহে বিধি অনুসৰি বছৰৰ সকলো একাদশী ব্ৰত পালন নকৰি জেঠ মাহৰ শুক্লা একাদশী ব্ৰত পালন কৰি অনাহাৰ অনিদ্ৰাৰে ভীমসেনে ভগৱানক পূজা প্ৰাৰ্থনা কৰিছিল। যাৰ ফলত ভীমে নিজৰ আশা পূৰণৰ লগতে পুণ্যতা পায়, আৰু সেই একাদশীয়েই ভীম একাদশী বা ভৈমী একাদশী বুলি পিছলৈ খ্যাতি লাভ কৰে। নিৰ্জলা একাদশী অম্বুবাচীত সংযোগ হোৱাৰ লগতে বৃহস্পতিবাৰে পৰিছে। সেয়েহে এই দিনটোত মহিলাসকলে চুলি বা মূৰ কেতিয়াও ধুব নালাগে। এইদিনা যদি মহিলাসকলে চুলি বা মূৰ ধুৱে, তেনেহ'লে স্বামীৰ আয়ুস নষ্ট হয়। সদ্য বিবাহিত মহিলাই যদি এইদিনা চুলি ধুৱে, তেনে তেওঁৰ বাবে ভৱিষ্যত দিনত ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। এইদিনা পতি পত্নীয়ে শাৰীৰিক সম্পৰ্ক কৰাৰ পৰা দূৰত থাকিব পাৰিলে অতি ভাল হ'ব। কাৰণ এই দিনটোত অম্বুবাচী সংযোগ হৈ আছে আৰু নিৰ্জলা একাদশীৰ দিনা ব্ৰতহে ৰাখিব লাগে। এইদিনা যদি পতি পত্নীয়ে সন্মুখত লিপ্ত হয়, তেনে তেওঁলোকৰ ভৱিষ্যতৰ দিনত অন্ধকাৰ আহে।
এইদিনা আপোনাৰ ঘৰৰ পৰা চাউল, ধান, টকা পইচা, তুলসী পাত, নিমখ, ঝাৰু কাকোৱে নিদিব। এই দিনটোত যদি এইসমূহ বস্তু আন কাৰোবাক আপুনি আপোনাৰ ঘৰৰ পৰা দিয়ে, তেনেহ'লে আপোনাৰ ক্ষেত্ৰত লক্ষ্মী ক্ষুণ্ণ হ'ব, যাৰ ফলত আপোনাৰ ঘৰত অভাৱ অনাটনে দেখা দিব। মাতা লক্ষ্মীৰ ক্ষোভিত হৈ ধন টকা পইচাৰ দিশত অভাৱ অনাটন আহিব। ইয়াৰ উপৰিও ভুলতো এইদিনা পিঁয়াজ আৰু নহৰু আপোনাৰ ঘৰত ব্যৱহাৰ নকৰিব। এইদিনা যদি পিঁয়াজ নহৰু ব্যৱহাৰ কৰে, তেনে ক্ষেত্ৰত আপোনাৰ ঘৰখনৰ বাবে ভৱিষ্যত দিনত বাধা বিঘিনি বেছি হ'ব। নিৰ্জলা একাদশীৰ দিনা যদি পুৱা লক্ষ্মীনাৰায়ণৰ চৰণত গংগাজলেৰে ধুৱাই এগছি ঘিউ বন্তি জ্বলাই ভগৱান বিষ্ণুৰ চৰণত আপুনি পূজা প্ৰাৰ্থনা কৰিব পাৰে আৰু তুলসী পাতেৰে জল নিবেদন কৰে, তেনে ভগৱান বিষ্ণুৰ কৃপা পাবলৈ সক্ষম হয় সেই ব্যক্তি। সেই ব্যক্তিৰ জীৱনত ধন টকা পইচাৰ দিশত উন্নতি আহে। পাপৰ পৰাও সেই ব্যক্তিয়ে মুক্তি পাই পুণ্যতা লাভ কৰে। এইদিনা মাতা লক্ষ্মী আৰু ভগৱান বিষ্ণুক একেলগে পূজা কৰি ব্ৰত ৰাখিব পাৰিলে ভৌতিক সুখ লাভ কৰিব পাৰে। যিকোনো সমস্যাৰ পৰা মুক্ত হৈ ধনৱান হ'ব পাৰে। কিন্তু এই বছৰৰ নিৰ্জলা একাদশী অম্বুবাচীৰ সৈতে সংযোগ হোৱাত এই অম্বুবাচীৰ সময়ত ভগৱানৰ ফটো বা মূৰ্তি স্পৰ্শ কৰি পূজা প্ৰাৰ্থনা কেতিয়াও নকৰিব। যদি আপুনি ভগৱান বিষ্ণুক ভক্তি কৰিব পাৰে মনৰ পৰা, বা ভগৱান বিষ্ণুৰ বাবে মনৰ পৰা ভকুতি কৰি সৎ আশা সৎ বাঞ্ছা আপুনি ব্যক্ত কৰিব পাৰে, তেনে আপোনাৰ আশা পূৰণ হোৱাত সঁচা হ'ব। আৰু তুলসী গছত আপুনি এইদিনা কেতিয়াও জল অৰ্পণ নকৰিব, কাৰণ তুলসী গছ স্পৰ্শ কৰিব নালাগে অম্বুবাচীৰ চলি থকাৰ সময়ত। যদি আপুনি তুলসী পূজা কৰিব বিচাৰে, তেনে তুলসী গছৰ পৰা কিছু দূৰত আপুনি ভাৱ ভক্তিৰে তুলসী দেৱীক পূজা প্ৰাৰ্থনা কৰিব পাৰে। সেই পূজা প্ৰাৰ্থনা আপুনি মনৰ পৰাহে কৰিব লাগিব। কোনো শলা বন্তি দি আপুনি কেতিয়াও পূজা প্ৰাৰ্থনা নকৰিব, বা নৈবেদ্য দি আপুনি পূজা প্ৰাৰ্থনা নকৰিব। মনৰ ভক্তিৰে আপুনি তুলসী গছক প্ৰণাম জনাই আপোনাৰ যি সমস্যা আছে বা আপুনি ভক্তি কৰাৰ আপোনাৰ ক্ষমতা আছে, সেই ভক্তি কৰিব পাৰে। যদি আপুনি আপোনাৰ জীৱনত সুখ শান্তি সদায় আপোনাৰ লগত থকাটো বিচাৰে, ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপাত সন্তানৰ ক্ষেত্ৰতেই হওক বা বিপদ বিঘিনি দূৰ হৈ উন্নতি বিচাৰে, ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ সদায় বিপদমুক্ত হৈ থাকিব বিচাৰে, তেন্তে নিৰ্জলা একাদশীৰ দিনা বিধিৰ নিয়ম অনুসৰি ভগৱান শ্ৰীহৰিৰ চৰণত 5 বিধ ফল নিবেদন কৰিব পাৰে। কিন্তু এইদিনা আপুনি ভগৱান বিষ্ণুৰ চৰণত আপুনি এই ফল নিবেদন কৰিব নোৱাৰে, এই কাৰণেই যে এইবাৰ নিৰ্জলা একাদশী অম্বুবাচীত মিলিছে। আৰু নিৰ্জলা একাদশীত অম্বুবাচীত আপুনি ভগৱানক স্পৰ্শ কৰি পূজা প্ৰাৰ্থনা কৰিব নোৱাৰে, বা ভগৱানৰ আগত আপুনি কোনো ফল আগবঢ়াব নোৱাৰে। কাৰণ অম্বুবাচীৰ সময়ছোৱাত ভগৱানক স্পৰ্শ কৰাটো মহাপাপ হ'ব। সেয়েহে এইদিনা যদি আপুনি বাবা ফকীৰ নাইবা অঘৰী ব্যক্তিক লগ পায়, তেনে আপুনি যদি 5 বিধ ফল তেওঁলোকক দিব পাৰে ভগৱান জ্ঞান কৰি, তেনে আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। নিৰ্জলা একাদশীত আপুনি ব্ৰত নৰখাকৈয়ে আপোনাৰ সেই আশা পূৰ্ণ হৈ পৰিব। নিৰ্জলা একাদশীৰ দিনা আপুনি সৰু সৰু কিছুমান কাম ঘৰতে কৰি আপুনি বিপদমুক্ত হ'ব পাৰে। শত্ৰু নাশ কৰিবৰ বাবে নিৰ্জলা একাদশীৰ দিনা এটা কাম কৰিব পাৰে। আপুনি শত্ৰু নিজে নিজে আঁতৰি যাব, আপুনি শত্ৰুমুক্ত হ'ব পাৰিব। এইদিনা কোনো মন্দিৰত যদি আপুনি গাখীৰ দান কৰিব পাৰে, তেনে শত্ৰু নাশ হয়। বিশেষকৈ বিষ্ণু মন্দিৰত যদি পিয়ৰ গৰুৰ গাখীৰ দান কৰা হয়, তেনে সকলো ফালে মুকলি হ'ব আপোনাৰ ভাগ্য। শত্ৰুৰ মনত আপোনাৰ প্ৰতি থকা বেয়া ভাৱ দূৰ হ'ব। আপুনি দান কৰা গাখীৰৰ দৰে বগা হ'ব আপোনাৰ ভৱিষ্যত, অৰ্থাৎ আপোনাৰ জীৱনলৈ পোহৰ আহিব। এইদিনা যদি আপুনি ব্ৰত ৰাখে, তেনে ভুলতো নিমখ দি কোনো খাদ্য বস্তু ব্যৱহাৰ নকৰিব। আপোনাৰ বাবে ব্ৰত বা পূজাৰ ফলপ্ৰাপ্তি নহ'ব। আপুনি যদি এইদিনা ব্ৰত ৰাখিব বিচাৰে, তেনে নিমখহীন অৰ্থাৎ লোণহীন খাদ্যহে গ্ৰহণ কৰিব পাৰিব। ব্ৰত ৰখাৰ সময়ত যদি নিমখ দি খাদ্য গ্ৰহণ কৰা হয়, তেনে সেই খাদ্যৰ জৰিয়তে ব্ৰতৰ ফলপ্ৰাপ্তি নহয়। শাস্ত্ৰ অনুসৰি নিৰ্জলা একাদশীৰ দিনা আঙুৰ ফলৰ মহত্ব অত্যাধিক হয়। এইদিনা যদি মাতা লক্ষ্মী আৰু নাৰায়ণৰ চৰণত আঙুৰ ফল অৰ্পণ কৰি পাছত সেই আঙুৰ ঘৰৰ সদস্যসকলে একেলগে হাঁহি ফূৰ্তি কৰি খাব পাৰে, তেনে সেইখন ঘৰত সদায় আনন্দ নকমে। ধন সুখ আৰু মন সুখৰ বলত সেই ঘৰৰ সদস্যসকলৰ ভাগ্য উদয় হয়। আশা কৰা সকলো কামনা পূৰণ হয়। ইয়াৰ উপৰিও নিৰ্জলা একাদশীৰ দিনা তিতা ফল ঘৰলৈ আনিব লাগে আৰু ভক্ষণ কৰিব লাগে। শাস্ত্ৰমতে মাতা সীতাই এইদিনা বনৰ মাজত ভগৱান ৰামচন্দ্ৰক পূজা কৰি তিতা ফল গ্ৰহণ কৰিছিল।
লোকবিশ্বাস অনুসৰি এইদিনা তিতা ফল গ্ৰহণ কৰিব পাৰিলে সুখ সমৃদ্ধি আহি অভাৱ অনাটন নাইকিয়া হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি ব্ৰত উপবাস কৰক বা নকৰক নিৰ্জলা একাদশীৰ দিনা, যদি আপুনি এইদিনা এটা উপায় ঘৰত কৰি থ'ব পাৰে, অৰ্থাৎ আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰত কৰি থ'ব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত কেতিয়াও অন্নৰ অভাৱ নহয়। এইবাৰ অম্বুবাচী সংযোগৰ সময়তে নিৰ্জলা একাদশী পৰিছে। এই মহা সংযোগৰ সময়ত যদি আপুনি এই উপায়টো কৰি থ'ব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত ধন ধানৰ সুখী হ'ব পাৰে। 25 জুন বৃহস্পতিবাৰৰ দিনা পাৰিলে আপুনি দিনৰ ভাগত ব্ৰতত থাকিব, নোৱাৰিলে আমিষ আহাৰ গ্ৰহণ নকৰিব। এই দিনটো হৈছে ভগৱান বিষ্ণুক ভক্তি কৰাৰ আটাইতকৈ শুভ দিন। অম্বুবাচী চলি থকাৰ বাবে বিশেষ নীতি নিয়ম নকৰাকৈয়ে আপুনি উপায়টো কৰিব পাৰিব। সন্ধিয়া খোৱা বোৱা কৰাৰ পাছত স্নান কৰিব আৰু আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি এটুকুৰা ৰঙা কাপোৰ ল'ব, তাত 2টা লং দিব, 5টা ধনিয়া গুটি দিব, 7টা অক্ষত চাউল, এটুকুৰা হালধি আৰু এটা মুদ্ৰা দি এটা টোপোলা কৰিব। কোনো ধৰণৰ চাকি বন্তি জ্বলোৱাৰ দৰকাৰ নাথাকে, মাথো মনৰ পৰা ভক্তি কৰি বিশ্বাস কৰি কামটো কৰিব। টোপোলাটো কৰাৰ পিছত ৰান্ধনি ঘৰৰ উত্তৰ পূব দিশত যাব আৰু এযোৰ তামোল পাণ উত্তৰমুখীকৈ মাটিৰ পৰা কিছু ওপৰত এখন আসনৰ ওপৰত দি ৰাখিব। মনতে সেই তামোল পাণযোৰক লক্ষ্মীনাৰায়ণ জ্ঞান কৰি এখন আসন পাৰি উত্তৰমুখীকৈ আপুনি বহিব আৰু সেই টোপোলাটো হাতত লৈ সেই তামোল পাণযোৰক লক্ষ্মীনাৰায়ণ জ্ঞান কৰি আপুনি ভক্তি মনেৰে ক'ব, হে মাতা লক্ষ্মী, তোমাৰ কৃপাত আমি সুখী হৈ আছোঁ। যেনেকৈ সুখ বিচাৰোঁ তেনেকৈ যেন আমাক সুখ দিয়া। তোমাৰ বাবে আজি আমি যি আশা কৰি উপায় কৰিছোঁ, আমাৰ যাতে আশা পূৰণ কৰা। আমাৰ মনৰ আশা পূৰণ কৰিবৰ বাবে তোমাৰ ওচৰত আজি এই উপায় কৰিছোঁ। এনেকৈ কোৱাৰ পিছত সেই টোপোলাটো আপুনি আগবঢ়াই মনৰ ভকতিৰে ওম লক্ষ্মীনাৰায়ণে নমঃ মন্ত্ৰটি 5 মিনিট আপুনি জপ কৰিব। জপ কৰি হোৱাৰ পিছত সেই টোপোলাটো খুলিব আৰু টোপোলাটোত থকা বস্তুকেইটাৰ লগত তামোল পাণযোৰ আপুনি ভৰাই ৰান্ধনি ঘৰৰ উত্তৰ পূব কোণত ওলমাই ৰাখিব। এই কামৰ ফলত আপোনাৰ ঘৰত ৰান্ধনি ঘৰত মাতা অন্নপূৰ্ণাৰূপী লক্ষ্মীৰ পূৰ্ণ কৃপা থাকিব আৰু সেই টোপোলা থকালৈকে ঘৰত লক্ষ্মীনাৰায়ণৰ বাস হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কাম যদি কালিলৈ দিনটোত অৰ্থাৎ নিৰ্জলা একাদশীৰ দিনা আপুনি কৰিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত আপুনি কোনোদিন আনৰ ওচৰত হাত পাতিব নালাগে বা আপোনাৰ ক্ষেত্ৰত কোনো বস্তুৰ অভাৱ অনাটন নহয়। ভগৱান শ্ৰীহৰি বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ উন্নতি আহিব। ভগৱানৰ কৃপাত আপুনি যি সুখ বিচাৰে সেই সুখ পাবলৈ সক্ষম হ'ব। আশা কৰিছোঁ নিৰ্জলা একাদশীৰ দিনা এই উপায় কৰাৰ লগতে যদি নিয়মসমূহ মানি চলিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।